পুনৰ মৰিগাঁও কাৰাগাৰৰ পৰা পলায়ন দুজন কয়দী। পুনৰ মৰিগাঁও জিলাৰ কাৰাগাৰৰ পৰা পলায়ন কয়দী। প্ৰায় 10 মাহৰ পূৰ্বে এইখন কাৰাগাৰৰ পৰা 5জনকৈ কয়দী ৱাল বগাই পলায়ন কৰিছিল আৰু তাৰে দুজনকৈ পলায়ন কৰা কয়দী এতিয়াও পলাতক হৈ আছে। যোৱা নিশা পুনৰ ৰহস্যজনকভাৱে পলায়ন কৰে দুজনকৈ কয়দী। কাৰাগাৰ কৰ্তৃপক্ষই গাফিলতিৰ বাবে জিয়াৰুল ইছলাম সুব্ৰত চৰকাৰ নামৰ দুজনকৈ কয়দী পলায়ন কৰিবলৈ সক্ষম হয়। ৰাতিপুৱা 6টা বজাত আমি খবৰ পাওঁ যে এনেকৈ দুজন জেল কনভিক্ট দোষী সাব্যস্ত হোৱা ব্যক্তি জেলৰ পৰা মানে যেতিয়া ৰোল কল লয় গন্তি লয় তেতিয়া মানে নোহোৱা হোৱা বুলি তেখেতসকলে গম পাইছে। আমি আহি পেলাই চালোঁ গোটেইখিনি, গম পালোঁ যে আমাৰ দুটা কেছৰ আসামী, এটা আছিলে জিয়াৰুল ইছলাম, সি সেই যোৱাবাৰ তেনেকৈ জেল পাৰ হৈ পলাইছিলে। আমি অন্ধ্ৰপ্ৰদেশত গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰপিছত বিচাৰত ইয়াতে 20 বছৰ দোষী সাব্যস্ত হৈছিলে। আৰু সুব্ৰত চৰকাৰ বুলি এজন ঘৰ জাগিৰোডত, সেইজন ব্যক্তিও 20 বছৰ মানে পক্সো কেছতে জেল হৈছিলে। দুজন ব্যক্তিয়ে কি কৰিছিলে, তাৰ নতুন ঘৰটোৰ ভিতৰত যিটো বেৰেক বুলি কয়, বেৰেকৰ ভিতৰতে 16জন মানুহ আছিলে। তাতে মানে সেই ৰড কাটি পেলাই কিবা হয়তো হেক্সোব্লেড ইউজ কৰিছে, ৰডডাল বেকা কৰি ওলাই মেইন ৱালখন সেই তেনেকৈ অলপ ডেমেজ পৰ্চন আছিলে, তাতে মানে সেই টুকুৰা ৰড দি পেলাই ষ্টেপ বনাই এনেকুৱা বিচনা চাদৰ গামোচা এইবিলাক দি এডাল ৰছী তৈয়াৰ কৰি দিছে, লৈ পাৰ হৈ পেলাই কাষত কোৱাৰ্টাৰ আছিলে সেইফালেদি পাৰ হৈছে। কোৱাৰ্টাৰ মাজেদি হয়, মানে কোৱাৰ্টাৰ কেম্পাছৰ সেইফালেদি পাৰ হৈ পেলাই আমি অনুমান কৰিছোঁ এইটো শেষ ৰাতি হৈছে। গোটেই ঘটনাখিনি আমি অনুসন্ধান কৰি আছোঁ আৰু আমি চেষ্টা কৰিম এতিয়া। আৰু দুইজন ব্যক্তি তাৰমানে একেটা বেৰেকতে আছিলে আৰু সেই তেনেকৈ ৰড কাটি ভিতৰৰ পৰা ওলাইছে। এই ঘটনা সংঘটিত তাৰ ঘৰটো হ'ল মিছামাৰী, কলাকুছি মিছামাৰী, শোণিতপুৰ ডিষ্ট্ৰিক্ট, আৰু এইজনৰ কণাবৰী গাঁও জাগিৰোড। দুজনে কিন্তু 20 বছৰ মানে হেৰি আছিলে, পক্সো কেছত আসামী আছিলে, আৰু দুজনে দোষী সাব্যস্তকৰণ হৈছিলে 20 বছৰ। ছাৰ, এই পলায়নৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰী কি পাইছে? আমি সেই ৰডখিনি পাইছোঁ আৰু বিচনা চাদৰ গামোচা এইবিলাক বস্তু আমি উদ্ধাৰ কৰিছোঁ। আৰু চাই থকা হৈছে এতিয়া হয়তো হেক্সোব্লেড ইউজ কৰিছে, কাৰণ যিটো বেৰেকত আছিলে এইটো নতুন ৰড, খিৰিকী ৰড খুব ষ্ট্ৰং, হেক্সোব্লেড দি কাটিছে সেইটো। আৰু ভিতৰত তাৰমানে বিল্ডিং কনষ্ট্ৰাকশ্যন এটা হৈ আছিলে, তাতো তেনেকুৱা বহুত সামগ্ৰী পৰি আছে, ধৰক এনেকুৱা শিল বালি ইটা ৰড এনেকুৱা বস্তু, তাৰ পৰাও হয়তো আনি কিবা ব্যৱহাৰ কৰিব পাৰে বুলি আমি অনুমান কৰিছোঁ। পুনৰবাৰ একেই ঘটনা সংঘটিত হয়, যোৱাবাৰো সেই একেই কৌশল অৱলম্বন কৰিয়ে গৈছে। এনেকৈ যোৱাবাৰোহে আমি দেখিছিলোঁ যে বিচনা ৰছী লুঙি গামোচা বান্ধি পেলাই ৰছী তৈয়াৰ কৰি দিছিলে, এইবাৰো ঠিক তেনেকৈ। আৰু যোৱাবাৰ সেই আসামীয়ে একে মানে কৌশল খটাই পেলাই পাৰ হৈছে। কিন্তু ৰুমৰ ভিতৰৰ পৰা বাহিৰ ওলালে যে ৰড কাটিলে সেইটো অলপ সন্দেহজনক, সেই বস্তুখিনি আমি চাব লাগিব। নাই, এতিয়ালৈকেতো কোৱা হোৱা নাই। আমি মানে সোধপোছ কৰিছে, জেলৰ ষ্টাফক সোধপোছ কৰি থকা হৈছে, আৰু বাকী আমাৰ আহিব ছিনিয়ৰ অফিচাৰসকলো আহিব, আহি গোটেইখিনি চাব। জেল কৰ্তৃপক্ষকো জনোৱা হৈছে, তেখেতসকলৰ পৰাও অনুসন্ধান কৰিব বুলি আমাক কৈছে। কেই বজাত হৈছিলে অনুমানিক এটা সময়? শেষ ৰাতি হ'ব লাগে, কাৰণ ঘটনাটো যেতিয়া গাৰ্ড পাৰ্টি 5টা বজাত সলনি হৈছিলে গাৰ্ড, তেতিয়াহে বোলে গম পোৱা বুলি কৈছে তেখেতসকলে।